নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। যোৱা বছৰটো যেনেকৈ গ'ল বা যেনেকৈ সুখ শান্তিৰে গ'ল তেনেকৈ আৰু যাতে সুখ শান্তি আহে আপোনালোকৰ জীৱনলৈ অহা বছৰটোত মই তাকে কামনা কৰিছোঁ। আৰু বন্ধুসকল, যোৱা বছৰ যেনেকৈ আপোনালোকে মোক এই আসাম ফাৰ্মিং চেনেলটোক ইমান মৰম চেনেহ দিলে, ইমান মৰম চেনেহ দি আগুৱাই যোৱাত সহায় কৰিলে, তো এই 2025 এই বছৰটো যেন আপোনালোকে মোক এই সহায় সহযোগিতা কৰে এই চেনেলটো আগুৱাই নিয়াত। আৰু আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি মই ইমানখিনি কৰিব পাৰিছোঁ বা ইমানটো গ্ৰ' হৈছে মোৰ এই চেনেলটো। তো আপোনালোকে সহায় কৰি থাকিব, এনেকৈ মৰম যাচি থাকিব। আৰু লগতে আজি 1 জানুৱাৰী 2025 মই এতিয়া বৰ্তমান ফাৰ্মত আছোঁ। আমাৰ ফাৰ্মাৰৰনো কি হয়, আমি যিয়ে নহওক যেনেকুৱাই মানে অকেশ্যন নাথাকক, আমি আমাৰ নিজৰ যিখিনি ফাৰ্ম যদি কৰোঁ, আমি যিখিনি আমাৰ জীৱ থাকে সেইখিনিক প্ৰথম চোৱা চিতা দায়িত্বটো আমাৰ নিজৰ কৰ্তব্য হয়। তো সেই সিহঁতক দানা খোৱাৰ পৰা আদি কৰি পানী চানী গোটেই সুবিধাখিনি দিয়াৰ পিছতহে আমি নিজে সেইখিনি কৰিব পাৰোঁ। তো এটা কথা আমি কি হয়, এতিয়া নতুন বছৰ বুলি এতিয়া আমি ফাৰ্মত আছোঁ বা সেইটো নহয়, বা ফাৰ্মত থাকিব নালাগে সেইটো নহয়। আমি ফাৰ্মত প্ৰথম যেনেকৈ আমি সদায় যেনেকৈ ইহঁতক খোৱা খাদ্য দিওঁ বা যেনেদৰে আমি ইহঁতক মেইনটেইন কৰি থাকোঁ, মেনেজমেণ্ট কৰোঁ, তেনেকৈ সদায় ৰেগুলাৰ আমি 1 জানুৱাৰী হওক বা 26 জানুৱাৰী যিয়ে নহওক, যিকোনো অকেশ্যন নাথাকক আমি সেইটো কৰিবই লাগিব। আৰু তেতিয়াহে আমাৰ এই ফাৰ্মত আমি লাভ কৰিব পাৰিম। 2024ত মই ক'বলৈ গ'লে বিশেষকৈ এই যিখন ফাৰ্ম হয়, সেই ফাৰ্মখন মই ষ্টাৰ্ট কৰিছিলোঁ 2024ত আপোনাৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহৰ পৰা চাগে মই বনোৱা ষ্টাৰ্ট কৰিছিলোঁ 2023। কিন্তু 2024 মাৰ্চৰ পৰা মই এইখনত পোৱালি ভৰাইছিলোঁ। আৰু সেই 2024ত মই সেইটো কৰিলোঁ। আৰু ইয়াৰ পৰা যিহেতু মই দুবাৰমান লছো হৈছে, একো নাই, কিন্তু কেইবামান লাভো হৈছে। তো সেই গতিকে ইয়াৰ পৰা মই বহুতখিনি এক্সপিৰিয়েঞ্চো পাইছোঁ। আৰু এই বছৰটোত এই যিটো 2025 আছে, এইটোত বছৰটোত যাতে মই ভাল এটা ইনকম কৰিব পাৰোঁ, সেইটো এটা লক্ষ্য লৈ কিনি মই আজিৰ পৰা ভালদৰে মানে কাম কৰিম বুলি সিদ্ধান্তটো লৈছোঁ। আৰু লগতে আজি কি হ'ল, এটা কথা ক'বলৈ গ'লে, আজি যিহেতু যোৱাকালি 31 ডিচেম্বৰ আছিলে আৰু আজি 1 জানুৱাৰী। তো এই কেইদিনত মোৰ এটা প্ৰব্লেম এটা হ'ল। চাওক আপোনালোকে, মোৰ এতিয়া মুৰ্গীখিনি দানা খাব পোৱা নাই। কিয় পোৱা নাই? যোৱাকালিৰ পৰা পোৱা নাই। যোৱাকালি আছিলে 31 ডিচেম্বৰ, যোৱাকালি দানা পেলোৱাহি কথা আছিলে। কিন্তু যিহেতু ড্ৰাইভাৰবিলাকে বা যিকোনো মানুহে, আমি যিহেতু এনেকুৱা অকেশ্যন থাকিলে আমি কি হয়, তাত এনজয় কৰিবৰ কাৰণে পাৰ্টি চাৰ্টিত যাওঁ বা কিবা কৰোঁ। তো তেনেকৈ ড্ৰাইভাৰবিলাকো চাগে গ'ল চাগে, যেতিয়া কোম্পানীৰ ছুপাৰভাইজাৰ ফোন মাৰিছে বা কিবা কৰিছে, ড্ৰাইভাৰো ৰিচিভ কৰা নাই ফোন, তেনেকুৱা হ'ল। দানা নাহিলে যোৱাকালি, এনেই আহিব লাগিছিলে, পৰহি আহিব লাগিছিলে। আমি কৈ আছিলোঁ তেখেতলোকক অলৰেডি ইনফৰ্ম কৰা, তেখেতলোকে জানেও একচুৱেলি, যিহেতু বহীখন আছে বুকৰ মতে চাই মেলি। তথাপিও সেনেকুৱা এটা অসুবিধা হ'ল। তাৰপিছত আজিও অহা নাই। আজিতো 1 জানুৱাৰী আৰু আমি সেইটো এক্সপেক্ট নকৰোঁৱেই যে আজি দানা কোনোবাই দিবহি বুলি। তো সেই গতিকে কিন্তু ছুপাৰভাইজাৰ এটা আমাক হেল্প কৰিছে, যে এখন ফাৰ্মত মোৰ ইয়াৰ পৰা আপোনাৰ 20 কিলোমিটাৰমান দূৰত এখন ফাৰ্ম আছে, সেই ফাৰ্মখনৰ পৰা দানাখিনি আনিব দিছে। দানা 8 বেগমান আছে বোলে, তাত বেছি আছে কিন্তু 8 বেগমান আনিব দিছে। আৰু যিটো যে কষ্টিং হ'ব গাড়ীখনত, আমাৰ ইয়াৰ পৰা আপোনাৰ AC গাড়ী লৈ গ'লে প্ৰায় 900-1000 টকা লয়। 1000 টকা লৈ আমি 100 টকা কম কৰি কিনি 900 টকা দিওঁ। তো সেই যিটো পইচা হয়, সেই পইচাটো তেখেতলোকেই ভৰি দিম বুলি কৈছে। কিন্তু সেইটো এটা আমাক সুবিধা কৰি দিছে, যিহেতু দানা একেবাৰে যদি নাথাকে, যোৱাকালিৰ পৰা খোৱাই নাই। তো যিহেতু ৱেইট লছ মানে চান্সটোতো বহুত বেছি থাকে, আৰু গ্ৰ'থৰ প্ৰব্লেম আহিব। আৰু যিহেতু এতিয়া গ্ৰ'থৰ দিন হয়, এইটো আমাৰ 26 দিন হয়, আজি 27 নম্বৰ দিন। 27 নম্বৰ দিনত এনেকুৱা অৱস্থা হ'লে তো অসুবিধাত পৰি যাব। কিন্তু সেইটো সুবিধা কৰি দিছে। এতিয়া যাম আনিবৰ কাৰণে দানা। তো দানা আনি কিনি দানা দিয়াৰ পিছতহে মানে আমি ইহঁতক খাবলৈ দিব পাৰিম। সেইটো কৰিব লাগিব। এতিয়া যিহেতু 1 জানুৱাৰী হওক যি হওক, আমি সেইটো কৰিবই লাগিব। ইহঁতক খাদ্যটো প্ৰথম, তাৰপিছতহে আমি নিজৰ কাৰণে চিন্তা কৰিম। তো তেনেকুৱাই হৈ আছে। এতিয়া এভাৰেজ ৱেইট কৰিবলৈ গ'লে অলপ কমিব চাগে, যিহেতু যোৱাকালিৰ পৰা দানা খোৱা নাই, অলপমান কমিছে। যদিও চাওঁ নেক্সট এইকেইদিনত আমি যাতে গ্ৰ'থটো আনিব পাৰোঁ। আৰু যিহেতু অহাকালি 2 তাৰিখ হয়, 2 তাৰিখেও চাগে ড্ৰাইভাৰে নিচা চিচা হৈ থাকিব পাৰে, বা সিহঁতে এনজয় কৰি অলপ ভাগৰ লাগিব পাৰে। অহাকালিও যে আহিব মোৰ আশা নাই, কিন্তু 3 তাৰিখে আমি দানা পাম বুলি আশা কৰি আছোঁ। তো 3 তাৰিখলৈকে সেনেকৈ অলপ কমকৈ মিলাব লাগিব। যদি আমি 8 বেগ দানা আনো, মানে এতিয়া আমাৰ 4 বেগ প্ৰতিদিনে খাইছে, 2 দিনহে যাব, আজিয়ে কাইলৈ। পৰহিলৈ যদি ৰাতি আহে, পৰহিলৈ কিন্তু ৰাতি আহিব দানা। তো তেনেকৈ অকণমান কমকৈ মিলাব লাগিব। একচুৱেলি 4 বেগৰ ঠাইত আমি 3 বেগ বা 2.5 বেগ খুৱাব লাগিব। তেনেকৈ কৰি কিনি মিলাম বুলি চিন্তা কৰি আছোঁ।
তো সেইটোৱে আৰু অকণমান এটা অসুবিধা হয় এনেকুৱা অকেশ্যনবিলাক আহিলে। বন্ধুসকল শেষত মই আপোনালোকক ভগৱানৰ ওচৰত মানে মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, আজি যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে আৰু এই নতুন বছৰত মই যিটো ভিডিঅ' আপোনালোকলৈ দিছোঁ, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাব বিচাৰিছোঁ যে আপোনালোকক উইচ কৰিছোঁ যাতে অহা বছৰটো আপোনালোকে যদি কোনোবাই ফাৰ্ম কৰিছে বা কিবা কৰিবলৈ ইচ্ছা কৰিছে ফাৰ্ম কৰিবলৈ, তেখেতলোকে যাতে তাত ছাকচেছ হয়, তেখেতলোকে তাত ডেভেলপ কৰিব পাৰে, তেখেতলোকে তাতে যাতে আৰু বেনিফিট হয় আৰু তেখেতলোকে সুখ শান্তিৰে ভৰি পৰে, আপোনালোকৰ জীৱন সুখ শান্তিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ। আৰু মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।